চক মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ পিছতে আমি অসমৰ সমাজ জীৱনে নাম লৈ আছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ভূপেন দালৈকে সকলো লোক সংস্কৃতিক সাধক আৰু জুবিন গাৰ্গলৈকে এই সকলো শিল্পীৰ আমি নাম লৈছোঁ আৰু সকলো শিল্পীৰ সৃষ্টিক সৰুগত কৰি আমি আগবাঢ়ি গৈছোঁ। কাৰণ শিল্পী সদায় ৰাইজৰ শিল্পী হয়। এইসকল শিল্পী ৰাইজৰ মাজত থাকে, দুৰ্দশা বেদনা ৰাইজক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। সেইকাৰণে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই ক'ব খোজোঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল ৰাইজৰ শিল্পী, গণশিল্পী। আৰু সেইকাৰণে মহাপুৰুষ দুজনৰ পিছতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ভূপেন দা, আন লোক সংস্কৃতিক সাধকসকল, জুবিন গাৰ্গলৈকে সকলো আছিল ৰাইজৰ শিল্পী। আৰু সেইকাৰণে ক'ব খোজোঁ যে শিল্পী সদায় ৰাইজৰ হয়। আৰু সেই ৰাইজৰ শিল্পী হিচাপে সকলোৱে ৰাইজক যোনে নেতৃত্ব দিয়ে, ৰাইজে আদৰি লয়, ৰাইজে সন্মান জানে আৰু ৰাইজৰ সদায় আপোন হয়। কাৰণ শিল্প সদায় জাতিৰ দাপোন আৰু শিল্পী সদায় আপোন। যেতিয়াই শিল্পীজন যেতিয়া ৰাইজৰ হয়, তেতিয়াই সেই কথা প্ৰতিষ্ঠা হয় যে শিল্প সদায় জাতিৰ দাপোন হয়, শিল্পী সদায় আপোন হৈ পৰে। আৰু এই দৃষ্টিভংগী হৃদয়ক লৈয়ে আমি আগুৱাই যোৱাৰ আমাৰ প্ৰয়াস আমি অব্যাহত ৰাখিম। দ্বিতীয় কথাটো হ'ল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই এটা কথা কৈছিল যে আমাৰ অসমৰ কলা, সংস্কৃতি, সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। আৰু কৈছিল যে বিভিন্ন নদী উপনদীক লৈ ব্ৰহ্মপুত্ৰৰ সেই একেধৰণে বিশাল আৰু বিৰাট। আৰু একেধৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কলা, সংস্কৃতি, সাহিত্যক লৈয়ে আমাৰ জাতীয় জীৱন আমাৰ বিশাল আৰু বিৰাট। যেনেকৈ মন থাকিলেই ব্ৰহ্মপুত্ৰখনক ৰোধ কৰিব নোৱাৰি, ব্ৰহ্মপুত্ৰই সাগৰৰ ফালে ধাৱমান হ'বই। মন কৰিলেই ব্ৰহ্মপুত্ৰক যেনেকৈ ৰুধিব নোৱাৰি, একেধৰণেই অসমৰ কলা, সংস্কৃতি, আমাৰ সাহিত্য, আমাৰ জাতীয় জীৱন, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা আমাৰ সম্প্ৰীতি, আমাৰ সংহতি, ইয়াক কোনোবাই ইচ্ছা কৰিলে আঁচুৰ পেলাব নোৱাৰিব, ইচ্ছা কৰিলে স্তব্ধ কৰিব নোৱাৰিব। কোনো প্ৰতিক্ৰিয়াশীল শক্তি, কোনো বিভাজনকাৰী শক্তিয়ে তাক ৰুধিব নোৱাৰিব। ই গতিশীল হ'বই, ই ধাৱমান হ'বই। আৰু সেইকাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি সকলো প্ৰতিক্ৰিয়াশীল শক্তি, বিভাজনকাৰী শক্তি, খিলঞ্জীয়া বিৰোধী শক্তি ক'ব খোজোঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ভাষাৰে মন থাকিলেই যেনেকৈ ব্ৰহ্মপুত্ৰক ৰুধিব নোৱাৰি, সেইধৰণে মন থাকিলেই অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, আমাৰ সাহিত্য, আমাৰ একতা আৰু সংহতিক, আমাৰ ঐক্যবদ্ধ যাত্ৰাক কোনো ৰুধিব নোৱাৰে। ই গতিশীল হ'বই, ই ধাৱমান হ'বই। আৰু একে সময়তে আমি ঘঁওতে শিল ক্ষয় যায়, প্ৰত্যেকবাৰে আমি কৈ থাকোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত, আমাৰ ভূপেন হাজৰিকাৰ নামত বহুত কাম কৰিবলগীয়া আছে। গতিকে আজি আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ক'ব খোজোঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চুক্তি মৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ত এখন আসন স্থাপন কৰিব লাগে, গৱেষণাৰ পৰিকল্পিত ব্যৱস্থা ল'ব লাগে। আৰু অসমত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে।